বৃহস্পতিবাৰে পুৱা প্ৰায় 11 মান বজাত D4 কাৰ্বি সাৰ্ভিস নামৰ পেট্ৰল পাম্পত পানী মিহলি পেট্ৰল বিক্ৰী কৰা অভিযোগক লৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। একাংশ গ্ৰাহকে পেট্ৰল ডিপোটোত পেট্ৰলৰ সৈতে পানী বিক্ৰীৰ অভিযোগ উত্থাপন কৰিছে। তেল ভৰোৱাৰ পিছ মুহূৰ্ততে আটবাটত একাংশ বাহন বিকল হোৱাক লৈ পেট্ৰল ডিপোটোত গ্ৰাহক উপস্থিত হৈ জবাবদিহি কৰে স্বত্বাধিকাৰীক। গ্ৰাহকসকলে পেট্ৰল ডিপোলৈ আহি বটলত পেট্ৰল ভৰাই যোৱাৰ পাছতে পোহৰলৈ আহে পানী মিহলি পেট্ৰলৰ কথা। ইতিমধ্যে ক্ষোভিত গ্ৰাহকসকলে পেট্ৰল ডিপোটোত উপস্থিত হৈ ক্ষোভ উজাৰি দাবী কৰিছে ক্ষতিপূৰণ। ৰাতিপুৱা 8টা বজাত 8:30 বজাত তেল ভৰাইছে আহিছে ইয়াতে 200 টকা তেল ভৰাইছে ভৰাই পেলাই আধা কিলোমিটাৰ বি যোৱা নাই 10 মিটাৰ বি যোৱা নাই এইটো পুৰা মানে অফ হৈ গ'ল তাৰপিছত নাই আৰু হৈ গ'ল আৰু নাই আৰু যা গ্ৰেজতে আছে গাড়ীত কিমান গাড়ী 28-30 টা মান আছে আৰু কমপ্লেইন আহি থাকিব এতিয়া কিলে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কিমান 150-100 মান হৈ গ'ল চাগে ভৰুৱা মানুহকেইটা এতিয়া সবে লাহে লাহে গম পাই আছে আৰু মানুহকেইটা আহি আছে ইয়াত বটল লৈ নি পেলাই আহি আছে সবে দেখাই আছে এইকাৰণে আমি বাৰে বাৰে আমি এপিল কৰি আছো যে কাৰ্বি আংলং অটোনমাস কাউন্সিল আমাৰ কাউন্সিল অথৰিটি তাৰপাছত আমাৰ ডিসি আমি ৰিকুৱেষ্ট কৰিছে এপিল কৰিছে যে আজি পৰা এই কাৰ্বি সাৰ্ভিস ষ্টেচনটো সিজ হ'ব লাগে। ইয়াত ঘটনাটো ঘটি থাকে কিছুমান সময়তো পানী কিছুমান কেৰাচিনত মিলাই পেলাই সিহঁতে মানে এনেকা ব্যৱসায়টো চলাই আছে মানুহক এনেকা ঠগন দি আছে সিহঁতে অনুৰোধ কৰিব বিচাৰিছো যাতে এইটো সাৰ্ভিস যেতিয়ালৈকে বন্ধ কৰিব লাগে যাতে সোনকালে। ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আসাম টাইমছ পোষ্ট।